দুখৰ সময়ৰ মাজতো সুখৰ অনুভূতি। এফালে দেউতাৰ মৃত্যু বাৰ্ষিকী, আনফালে পুত্ৰই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 85% নম্বৰেৰে সুখ্যাতি অৰ্জন। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দহলা কলনী নিবাসী বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা শিক্ষাবিদ মনোজ কুমাৰ দাসৰ বছেৰেকীয়া শ্ৰাদ্ধৰ দিনাখনি আহিল সেই সুখৰ খবৰটো। প্ৰয়াত মনোজ কুমাৰ দাসৰ পত্নী ধৰিত্ৰী কটকীয়ে স্বামীৰ অটুট সিঁচৰতি হৈ থকা লিখনিসমূহ একগোট কৰি প্ৰকাশ কৰিলে এখন গ্ৰন্থ। গ্ৰন্থখনৰ নাম মনোজ কুমাৰ দাসৰ ৰচনা সমগ্ৰ। মনোজ কুমাৰ দাসৰ ভাতৃ কুশলেন্দু কাশ্যপে সম্পাদনা কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হৰিশংকৰ কাকতিয়ে। মনোজ দা মানে মনোজ কুমাৰ দাস আমাৰ গোটেইকেইজনৰে নাটকৰ গুৰু আছিল। আমি গুৰু হিচাপে পাইছিলোঁ 94ৰ পৰা। তো আজি তেখেতৰ বছৰকী শ্ৰাদ্ধ, এই বছৰকী শ্ৰাদ্ধৰ লগত সংগতি ৰাখি তেখেতৰ যিখিনি ৰচনাৱলী আছিল বা নাটক হওক বা কবিতা গীত, এই গোটেইখিনি সামৰি মনোজ কুমাৰ দাসৰ ৰচনা সমগ্ৰ বুলি এখন পুথি ইয়াতে প্ৰকাশ কৰি উলিয়াইছে পৰিয়ালৰ লোকে। লগতে সেইখনৰ উন্মোচন আজি হৈ গ'ল। নাট্যকাৰ, কবি তথা শিক্ষাবিদ মইনা গোস্বামী আৰু সুৰেশ কলিতাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মনোজ কুমাৰ দাসে এই গ্ৰন্থখনৰ জৰিয়তে আমাৰ মাজত চিৰদিন জীয়াই থাকিব বুলি কয়। পলাশবাৰীৰ এগৰাকী নাট্যকৰ্মী কৈলাশ দাসে পৰিচালনা কৰা সভাখনত কমল কুমাৰ, কৈশাশ কুমাৰ দাস, কুশলেন্দু কাশ্যপ আৰু পত্নী ধৰিত্ৰী কটকীয়ে ভাষণ প্ৰদান কৰে। পত্নী ধৰিত্ৰী কটকীয়ে অশ্ৰুসিক্ত নয়নেৰে স্বামীয়ে লিখি যোৱা দুটা কবিতা পাঠ কৰি আৱেগিক হৈ পৰিল। আবেলিৰ সুমধুৰ গীত গায়, বহুতো পালো, বহুতো দিলো। নাটকৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত সুনাম অৰ্জন কৰা মনোজ কুমাৰ দাসৰ আজি বছেৰেকীয়া শ্ৰাদ্ধ। পিছে পত্নী ধৰিত্ৰী কটকীৰ আজি যেনেকৈ দুখৰ দিন, আনহাতে তেওঁৰ আজি সুখৰো দিন। তেওঁৰ জ্যেষ্ঠ পুত্ৰ নীলানৰ কুমাৰ দাসে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত 4টা বিষয়ত লেটাৰ নম্বৰসহ 84.8% নম্বৰ লাভ কৰি ঘৰখনলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হয়। আজিৰ এই পুণ্যতিথিত মোৰ সকলো আত্মীয় কুটুম্ব, বন্ধুবৰ, তোমালোক যে আহিছা, মোৰ সেই ধন্যবাদ, মই সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ আজিতো ক'ব লগা একোৱেই নাই, কিন্তু আৰু বহুত আছে। আজি মোৰ সুখৰ দিনো দুখৰ দিনো। প্ৰথম কথা সুখটো হ'ল মোৰ বাবুয়ে আজি ৰিজাল্ট দিছে 85%, 4টাত লেটাৰ, সেইটো কাৰণ মোৰ বৰ সুখ। আৰু দুখ হ'ল যে মই এবছৰ এখেতক মানে পাহৰা এটা ৰাস্তা বিচাৰি পোৱা নাছিলোঁ। মই মানে এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, এনেকৈ মই তেখেতক মানে জীয়াই ৰাখিছিলোঁ। কিন্তু আজিৰ পৰা মোৰ কি দুখ হ'ল যে আজিৰ পৰা যেন মই তেখেতক যেন পাহৰিম, যে যিহেতুকে মোৰ বান্ধোনটো নাই, বান্ধোন আছিলে বছৰলৈ, কিন্তু আজিৰ পৰা সেই বান্ধোনটো যেন শেষ হ'ল। মই এতিয়া সকলো কৰিব পাৰিম, বিয়া যাব পাৰিম, বিয়াত খাব পাৰিম, বেলেগৰ ঘৰত খাব পাৰিম, এইটো এটা মোৰ দুখ। আৰু কিন্তু তেখেতৰ এই পুণ্য স্মৃতিত মানে মই যে তেখেতৰ স্মৃতিবোৰ, তেখেতৰ এই সংৰক্ষণ কৰিবলগীয়া নাটক, কবিতা, গানবোৰ এখন কিতাপ আকাৰত উলিয়াইছোঁ, সেয়াই মোৰ কাৰণে বহুত সুখৰ দিন। আৰু মই সকলোৱে সহযোগ কৰাৰ কাৰণে, মোৰ বন্ধুবোৰেও যে মোৰ এই ক্ষেত্ৰত সহযোগ কৰিছে, তাৰ বাবে সিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।